নমস্কাৰ, গুড মৰ্নিং মাই ডিয়াৰ ভিউৱাৰ্ছ। মই আজি তোমালোকৰ সৈতে কিতাপত থকা কিছুমান কেইটামান শব্দ খুব থাকে। যদি তোমালোকে কিতাপবোৰ পঢ়িছা তেতিয়াহ'লে গম পাবা, ডেফিনেটলি তোমালোকেতো কিতাপ পঢ়াই। তাত কেইটামান শব্দ থাকে চনবোৰৰ লগত সাধাৰণতে এডি বুলি লেখা থাকে, কেতিয়াবা বিচি বুলি লেখা থাকে, কেতিয়াবা বিচি বুলি লেখা থাকে, কেতিয়াবা চি বুলি লেখা থাকে। ইহঁতৰ অৰ্থটো লৈ কেনেকৈ কিয় লিখা হ'ল এইটো মই আজি তোমালোকৰ সৈতে আলোচনা কৰাৰ আগতে মই আৰু এখন ফটো লৈছোঁ। এখেতক সবেই চিনি পায়, সবেই সন্মান কৰে। বহুত খ্ৰীষ্টান ধৰ্মী লোকসকলেতো ভগৱান বুলি পূজে। তেখেতৰ নাম হৈছে যীশুছ খ্ৰাইষ্ট, তেওঁ ইয়াৰ লগত জড়িত। আৰু দুজন ব্যক্তি লৈছোঁ। আৰু এজন হৈছে পোপ গ্ৰেগৰী 13, আৰু এজন লৈছোঁ ডিঅনাইছিছ এক্সুগাছ নামৰ ব্যক্তি এজনৰ নাম লৈছোঁ। সাধাৰণতে কি হ'ল, আগতে মানৱ সভ্যতাটো আগবাঢ়ি মানৱ সভ্যতা সদায় ডেভেলপমেণ্টৰ দিশত গৈ আছিল। সেইখিনি সময়ত কি হৈছিল, দিন বা ডেট নিৰ্ধাৰণ কৰিবৰ কাৰণে, ইয়াৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে এখন কেলেণ্ডাৰ আছিল। সেই কেলেণ্ডাৰখনৰ নাম হৈছিল জুলিয়ান কেলেণ্ডাৰ। কিন্তু জুলিয়ান কেলেণ্ডাৰৰ এটা লিমিট আছিলে, অৰ্থাৎ সীমাবদ্ধতা আছিল। সি ভিত্তিবৰ্ষটোক বেছ কৰি পেলাই সি একজেক্ট ডেট দিব নোৱাৰে। যেনেকৈ মই 4 বছৰ, আমি কি হয় বছৰৰ প্ৰত্যেকটো বছৰ 365 ডেজ, কিন্তু তুমি যদি 4 বছৰ পাৰ হোৱা এটা ডেজ কিমান হৈ যায়, 366 ডেজ হৈ যায়। সেই যিটো কনচেপ্ট, সেই কনচেপ্টটো জুলিয়ান কেলেণ্ডাৰে দিব পৰা নাছিল। গতিকে এই যে হিষ্ট্ৰী লেখা আৰম্ভ হ'ল বা হিষ্ট্ৰী লিখিবলৈ আৰম্ভ কৰিলে, যে হিষ্ট্ৰীত সদায় চন ব্যৱহাৰ কৰিব লাগিব, যে কিমান চনত এনেকুৱা ঘটনা হৈছিলে, আজিৰ পৰা কিমান বছৰৰ পিছত কি হ'ব, এনেকুৱা ধৰণৰ লিমিটেশ্যন নাথাকাকৈ এখন কেলেণ্ডাৰ নিৰ্মাণ কৰিবলৈ চিন্তা চৰ্চা কৰিলে। কোনে চিন্তা চৰ্চা কৰিছিল? সেইজন ব্যক্তি হৈছিল পোপ গ্ৰেগৰী 13। তেওঁ চিন্তা চৰ্চা কৰি ডিঅনাইছিছ এক্সুগাছ নামটো বৰ টান, এইটো প্ৰনাউন্সিয়েশ্যন মেবি ডিফাৰ, বেলেগো হ'ব পাৰে। তেওঁ কমিশ্যন এখন গঠন কৰি দিছিলে এখেতৰ নেতৃত্বত, যে তোমালোকে এনেকুৱা এটা ডেট উলিওৱা যিটো সকলোৰে কাৰণে গ্ৰহণযোগ্য হয় আৰু তাত কোনো লিমিটেশ্যন। তেওঁ ফলত এখন কেলেণ্ডাৰ নিৰ্ধাৰণ কৰিলে, বা চন হিষ্ট্ৰীত চন কেনেকৈ লিখিব তাৰ ওপৰত বেছ কৰিলে। সেইটো হৈ গৈছে। তেওঁ এটা কনচেপ্ট দিলে, এনেকুৱাকৈ কনচেপ্ট দিলে যে যীশু খ্ৰীষ্টৰ যিটো জন্মদিন, এইজন ব্যক্তি অৰ্থাৎ যীশু খ্ৰীষ্টৰ জন্মদিনটোৱেই 0 বৰ্ষ বুলি ইমাজিন কৰিলে। 0 ইমাজিন, মনত ৰাখিবা, একজেক্ট নহয়, ইমাজিন 0 ইয়াৰ্ছ, অৰ্থাৎ বছৰেকৰ প্ৰথম দিন ষ্টাৰ্ট হৈছে সেইখিনি সময়ৰ পৰা। যীশু খ্ৰীষ্টৰ জন্মদিনটোকে তেওঁ বেছ কৰি ল'লে। সদায় বেছ লাগে না। আমি যেনেকৈ এতিয়া যদি মই কওঁ 10টো ক'ৰ পৰা পাইছোঁ, 10টো ক'ৰ পৰা পাইছোঁ, ষ্টাৰ্টিং 0 পৰা হৈছে। 0 1 2 3 4 5 6 7 8 9 10। ঠিক তেনেকৈ এতিয়া মই 2024 পাইছোঁ। 2024 ক'ৰ পৰা পাইছোঁ? 0 আহিব, 0 পৰা 1 2 3 4 তেনেকৈ 1000 2000 2021 23 24 তেনেকৈ পাইছোঁ। গতিকে তেওঁ কনচেপ্টটো এনেকুৱা দিলে যে 0 ইয়াৰ্ছ, যীশু খ্ৰীষ্টৰ জন্মদিনটো 0 ইয়াৰ্ছ বুলি ধৰোঁ। তাৰ আগৰ যিবিলাক বছৰ আছিল তেওঁ বিচি বুলি ক'লে। বিচি মানে কি? বিফৰ খ্ৰাইষ্ট। অসমীয়াত কি কয়? খ্ৰীষ্ট পূৰ্ব। আৰু যীশু খ্ৰীষ্টৰ জন্মৰ পাছৰ বছৰবিলাক, যীশু খ্ৰীষ্টৰ জন্মৰ পাছৰবিলাকক সদায় কি বুলি কয়? তেওঁ এডি বুলি লিখে। অৰ্থাৎ এডি মানে এনো ডমিনি। এনো ডমিনি এটা লেটিন শব্দ। এনো ডমিনিৰ শব্দটোৰ অৰ্থ হ'ল যে ইয়েৰ অফ দা লৰ্ড, ভগৱানৰ। যেনে মই যদি তোমাক এতিয়া উদাহৰণ দিওঁ, অশোকৰ জন্ম কেতিয়া হৈছিল? অশোকৰ জন্ম হৈছিলে 304 BC। অশোক, এইটো চবেই জানো। আৰু এটা মই উদাহৰণ ল'ব পাৰোঁ, সেইটো হৈছে আলেকজেণ্ডাৰ আৰু পৰছৰ মাজৰ যুদ্ধখন 325 BCত হৈছিল। 325 BCত আলেকজেণ্ডাৰ আৰু পৰছৰ যুদ্ধখন। মই দুটা উদাহৰণ দিম। আৰু এটা উদাহৰণ দিব পাৰোঁ, মিছৰ পিৰামিড 206 BC। অৰ্থাৎ ইজিপ্তৰ বা মিশ্ৰ দেশৰ যি পিৰামিড আছে, সেই পিৰামিড যীশু খ্ৰীষ্টৰ জন্মৰ 2600 বছৰৰ আগত। খুব ধুনীয়াকৈ মন কৰিবা, বিচি মানে বিফৰ খ্ৰাইষ্ট, অসমীয়াত কি কয়? খ্ৰীষ্টপূৰ্ব জন্মৰ এইটো হ'ল। ঠিক তেনেকৈ মই যদি এডিলৈ কনভাৰ্ট কৰোঁ, মই যদি আজি কওঁ 2024 এডি বুলি তুমি লিখিব পাৰা, ন' প্ৰব্লেম। মই যদি তোমাক কওঁ
মোগল বাদশাহ শাহজাহানে তাজমহল কিমান চনত নিৰ্মাণ কৰিছিল 1631 এডি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল মই যদি তোমাক সুধো চুকাফা চাওলুং চুকাফা অসমলৈ কেতিয়া আহিছিল তেতিয়া তুমি তাক কবা 1228 এডি অৰ্থাৎ 1228 চনৰ 2 ডিসেম্বৰত চুকাফা পাটকাই হৈ পেলাই কলে আহিছিল এটো আছিল কনসেপ্ট আৰু এই কনসেপ্টটো প্ৰায়বোৰ দেশতে গ্ৰহণযোগ্য হৈ গৈছিল সেইখিনি সময়ত যেতিয়া ইয়াক নিৰ্মাণ কৰা হৈছিল বা কনস্ট্ৰাক্ট কৰা যেতিয়া ইয়াৰ কনসেপ্ট দিয়া হৈছিল কিয়নো এই বেসিক্যালি এই যেটো আমাৰ গ্ৰেগৰিয়ান ক্যালেন্ডাৰটো ব্ৰিটিছ সাম্ৰাজ্য সেইখিনি সময়ত গোটেই ওয়াৰ্ল্ডতে প্ৰায় হিচৈত হৈ আছিল আৰু আমি জানো যে ব্ৰিটিছ সাম্ৰাজ্যত সদায় খ্ৰীষ্টান ধৰ্মী লোকসকলৰ সংখ্যাটো বহুত বেছি আছিল যেহেতু ব্ৰিটিছ সকল ভাৰততো আহিছিল সেইকাৰণে আমি গ্ৰেগৰিয়ান ক্যালেন্ডাৰটো খুব সহজতে একচেপ্ট কৰি ললো আৰু ইউকেটো লৈ গল ইউকেটো মেইন উদ্ভাৱন হৈছিল ওয়াৰ্ল্ডতো বহুখিনি বস্তু ইউকেতে আৰম্ভ হৈছিল আৰু ইউকেত সদায় খ্ৰীষ্টান ধৰ্মী লোকসকলৰ সংখ্যাটো বহুত বেছি আৰু যেহেতু ব্ৰিটিছ সকলে প্ৰায়বোৰ দেশতে তেওঁলোকৰ সাম্ৰাজ্য আছিল গতিকে গ্ৰেগৰিয়ান ক্যালেন্ডাৰটো আৰু ইয়াত ভুলো নাছিল বৰ বিশেষকৈ গতিকে গ্ৰেগৰিয়ান ক্যালেন্ডাৰটো প্ৰায় পৃথিৱীৰ বহু কেইখন দেশতে একচেপ্টেবল হৈ গল কাৰণ ইয়াত লিমিটেশনস নাছিল সদায় সময় আগবাঢ়ি গৈ থাকে সময় কেতিয়াও বেক নকৰে সময় আগবঢ়াৰ লগে লগে প্ৰায়বোৰ দেশে কথাটো চিন্তা কৰি পেলাই এনেকুৱা এটা কনসেপ্ট ললে যেহেতু এটো এটা যীশু খ্ৰীষ্টৰ জন্মৰ দিনটো বেছ কৰিছে বেছ কৰি পেলাই এটা যীশু খ্ৰীষ্টৰ যে পাৰ্টিকুলাৰ এটা ধৰ্মৰ লগত ৰিলেটেড হৈ আছে গতিকে যিবোৰ ধৰ্ম নিৰপেক্ষ দেশ সেকুলাৰ কান্ট্ৰি সেই সেকুলাৰ কান্ট্ৰিবোৰে এই কনসেপ্টৰ ওপৰত বেছ কৰি ইয়াক আকৌ দুটা নতুন নামেৰে নামকৰণ কৰিলে সেই নাম কিটা হৈছে BCE বিফোৰ কমন এৰা আৰু এডিক লেখে CE কমন এৰাৰ অসমীয়াটো হৈছে সাধাৰণ যুগ আজিকালি আমি যদি এনসিআরটি টেক্সটবুক বিলাক চাওঁ তেতিয়ালে তাত BCE আৰু CE লেখে BC আৰু AD শব্দটো প্ৰায় নিলিখে কিন্তু আমি যেতিয়া পঢ়িছিলো তেতিয়া BC আৰু AD লেখা আছিল ইনফেক্ট এতিয়াও পৃথিৱীৰ বহুবোৰ দেশত বহুবোৰ কিতাপত BC আৰু AD বুলি লেখা থাকে কিন্তু কনসেপ্ট সেম মই তোমাক কিমানে কপৰ কনসেপ্টটো এই কনসেপ্টৰ ওপৰত বেছ কৰি খালি নামটো চেঞ্জ কৰি দিছে অৰ্থাৎ যীশু খ্ৰীষ্টৰ নামটো যাতে তাত নাহে হেতুই কৰিছে বেলেগ একো কাৰণ নাই গতিকে BC হৈছে বিফোৰ কমন এৰা সাধাৰণ যুগৰ আৰম্ভণিৰ আগৰখিনি আৰু C মানে কমন এৰা সাধাৰণ যুগ সেই মানে কনসেপ্ট এটা কথাটো হৈছে কি এটা সময়ত আসলতে কি জানেন জুলিয়ান ক্যালেন্ডাৰ যেনেকে আছিল তেনেকে আমাৰ ভাৰতবৰ্ষৰো এখন নিজৰ ক্যালেন্ডাৰ আছে সেইখনৰ নাম কি জানা সাকা ক্যালেন্ডাৰ বুলি কয় চীন দেশৰ এখন ক্যালেন্ডাৰ আছে তেনেকে যিখন আৰব কান্ট্ৰি সেই কান্ট্ৰিবোৰৰো নিজৰ এখন ক্যালেন্ডাৰ আছে হিজৰী ক্যালেন্ডাৰ প্ৰত্যেকৰে নিজৰ থাকে এটা ক্যালেন্ডাৰ কিন্তু ইউনিভাৰ্সালি একসেপ্টেড ক্যালেন্ডাৰখন হৈছে গ্ৰেগৰিয়ান ক্যালেন্ডাৰ আৰু এইকিটাই হৈছে জানিবলগীয়া কথা BC AD BC আৰু CE So my dear friends, আশা কৰিছো ভিডিওটো চাই তোমালোকে উপকৃত হ'বা যদি ভিডিওটো ভাল পাইছা তেতিয়া লাইক আৰু শেয়াৰ এটা কৰি দিবা আৰু তোমালোকে লগৰ ফ্ৰেণ্ডকো অকমান শেয়াৰ কৰি দিবাচোন তেতিয়া খুব ভাল পাম মই আহি আছো এনেদৰে তোমালোকৰ মাজলৈ টিল দেন বাই বাই টেক কেয়াৰ